আজি এটা আকৌ নতুন ভিডিঅ' আপোনালোকৰ ঘৰলৈ লৈ আহিছোঁ। এই ভিডিঅ'টো চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু আমি এইকেইদিন বৰতীয়া খাই আছোঁ, যিহেতু বংশতে মানে শহু এজন ঢুকাইছিলে, তেখেতৰ বৰতীয়া আমি এয়া বৰতীয়া খাই আছোঁ। গতিকে ব্ৰতত খাবলৈ দুপৰীয়া ভাত সাজ যোগাৰ কৰিলোঁ। কি খাবলৈ বনাইছোঁ তাকে অকণমান দেখাম। একেবাৰে সাধাৰণ, যিহেতু বইল হয় ন, ব্ৰতত বইল খাব লাগে। সেইকাৰণে বতৰৰ পাচলি, কুন্দুলি, তৰৈ, জিকা, চটপটি জিকা, তাৰপাছত আকৌ পটল, বিলাহী, এইবিলাক সকলো একেলগে টুকুৰা কৰি কাটি লৈছোঁ। আৰু ইয়াৰ লগতে অমিতাও কাটি ল'ম। আৰু এইখিনি মগুখিনি ধুনীয়াকৈ ধুই পখালি লৈ প্ৰেছাৰত ভৰাই দিছোঁ। আৰু এইফালে পাচলিখিনিও কাটি কুটি লৈ, আজিকালি যিহেতু পাচলিখিনি কটাৰ পিছতহে ধোওঁ, সেইটো বজাৰৰ পাচলি, আমাৰ ঘৰুৱা পাচলি নহয়। সেইকাৰণে বজাৰৰ পাচলিখিনি সদায় আগত নোধোওঁ, আগতে ধুই লওঁ, তাৰপাছত যিহেতু থৈ দিওঁ যে, থৈ দিয়াৰ আগত ধুই লওঁ, তাৰপাছত আকৌ কটাৰ পিছত ধুনীয়াকৈ ধুই পখালি কাটি লওঁ, প্ৰেছাৰত ভৰাওঁ। এইদৰে দুপৰীয়াৰ সাজ, বৰতীয়া সাজ খাম। গতিকে আপোনালোকে চাই কেনেকুৱা পাইছে লাইক এটা কৰিব, নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি এই ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। তাৰপাছতে দুপৰীয়া ভাত সাজ এনেদৰেই বইল কৰি বনাইছোঁ। আৰু বইল ভাতৰ লগত কি থাকে, আপোনালোকৰ ফালে কেনেকৈ খায় নাজানো। আমাৰ ফালে যিখিনি খায় একেবাৰে চিম্পুল হয় বৰতীয়া ভাত সাজ, নিৰামিষকৈ যিহেতু খোৱা হয়, আৰু তাতে তেল হালধি একো দিব নালাগে। আৰু এইফালে চাউলখিনিও বহাই দিলোঁ, যিহেতু ভাতখিনিও মাৰ কাঢ়ি কাটি বনাব লাগিব, সেইকাৰণে চচত বনাইছোঁ। যিহেতু ইহঁতি পুৱাই সোনকালে স্কুললৈ যায়, সেইকাৰণে খৰখেদাকৈ এইখিনি দুইজনীয়ে লগ লাগি বনালোঁ। অকণমান আলু পিটিকাও যোগাৰ কৰি দিছোঁ তাহাঁতক, আৰু গোল নেমু কাটি দিছোঁ। এইদৰে দাইলখিনি সিজিলে, কিন্তু ভালকৈ ঘোল হৈ নগ'লে আকৌ এবাৰ প্ৰেছাৰত উঠাই দিব লাগিব, তেতিয়া ভালদৰে ঘোল হৈ যাব। আৰু অকণমান কাষতে আদা দিছোঁ। এনেদৰে এইকেইদিন খাইছে তাহাঁতি, তথাপিতো অকণো আপত্তি নাই কৰা বাৰু। তাৰপাছতে দুপৰীয়া ভাত পানী খাই উঠি সেয়া গৰমৰ দিন, যিহেতু খুবেই গৰম পৰি আছে, ঘামচিও ইমান উঠিছে, ভাদমহীয়া পাৰ হৈ গ'ল, আহিনত ঘামচি উঠিছে। সেইকাৰণে মোৰ ঘামচিৰ কাৰণে ব্যৱহাৰ কৰা নিম চাবোন নাইকিয়া হ'ল। আৰু নিম চাবোন নাইকিয়া যদিও নিমো নাই ঘৰত, নিমখিনি শুকুৱাই থৈছিলোঁ, শুকুৱাই থৈ এনেদৰে গুড়ি কৰি ল'লোঁ। আৰু এতিয়া ইয়াতে এই ৰঙাখিনি দেখিছেনে, এইখিনি মই চ'প বেছৰ লগতে এটুকুৰা বেলেগ চাবোন মিলাই দিছোঁ, চেভলন চাবোনটুকুৰা গ্লিচাৰিন মিক্স থাকে, গতিকে সেইকাৰণে তাতো ভিটামিন কেপচুলো থাকে, কেপচুলো থাকে, এইবিলাক সকলো মিক্স থাকে। গ্লিচাৰিন থকাৰ বাবে মই চেভলন চাবোন এটুকুৰা কাটি লৈ চ'প বেছৰ সৈতে বনাই পেলালোঁ। যিহেতু চাবোন বনোৱা প্ৰচেছ মই আগৰ ভিডিঅ'বিলাকত দি আছোঁ, মাথো এই চাবোন কেইপিচ ঘৰতে আকৌ ইউজ কৰিবৰ কাৰণে একেবাৰে সাধাৰণকৈ খৰখেদাকৈ বনাই ল'লোঁ। খুবেই টান হৈছে, চচপেনত থকাখিনিও টান হৈ যোৱাখিনি মই এনেদৰে দি দিলোঁ। কেৱল ঘৰতে ব্যৱহাৰ কৰিবলৈ বনাইছোঁ যেতিয়া, মাত্ৰ 3 পিচ বনাইছোঁ। আৰু এই 3টা পিচে যথেষ্ট দিন যাব, গৰমৰ দিনকেইটা পাৰ হৈ যাব। তাৰ আগতে বনাই থৈছোঁ মই বেলেগ চাবোন, সেইখিনিও দেখিছে ভিডিঅ'টোত। আৰু হাতখন দেখিছেনে, পিছল হৈ আছে। আৰু সেইকাৰণে চচপেনত যিখিনি চাবোন লাগি আছিলে, সেইখিনি মই পানী অলপ দি গলাই লৈ এই হেণ্ড ৱাছ কৰা টেমা এটাতে ভৰাই থৈ দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ হেণ্ড ৱাছ কৰিব পৰা হ'ব, যিহেতু নিম মিক্স হৈ আছে। আৰু যিহেতু গা ধোৱা চাবোন আমি খোৱা বোৱাৰ পিছত চাবোন ভালদৰে ব্যৱহাৰ কৰোঁ, বা খোৱাৰ আগতো ভালদৰে ব্যৱহাৰ কৰোঁ, চাবোন হাত ধুই লওঁ, সেইকাৰণে মই সেইখিনি পেলাই নিদি তাতে ভৰাই থলোঁ। ইমান ধুনীয়া হৈছে চাবোন কেইটুকুৰা। আৰু নিমখিনি গুড়ি কাৰণে ক'লা হৈ গৈছে। মই যিহেতু মিক্সিত মাৰি লোৱা নাই, হাতেৰে মিহিকৈ ভাঙি ল'লোঁ, সেইকাৰণে এনেদৰে টুকুৰা হৈ লৈছে। তথাপিতো ঘৰতে ব্যৱহাৰ কৰিম যেতিয়াও বহুত ধুনীয়া হৈছে চাবোন কেইটুকুৰা। চেণ্টটো বহুত ধুনীয়া হৈছে, চেভলন চাবোন দিছোঁ যে সেইকাৰণে। গতিকে আজি সৰু এটা ব্লগ লৈ আহিছিলোঁ, আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম, ধন্যবাদ।